পবিত্ৰ ৰোজাৰ মাজতে পুত্ৰই প্ৰাণ কাঢ়িলে জন্মদাত্ৰী মাতৃৰ। বৰপেটাৰ মাজদিয়াত ঘৃণনীয় ঘটনা। বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়া গাঁৱত সংঘটিত হৈছে জঘন্য বৰ্বৰ লজ্জাজনক ঘটনা। মাজদিয়া গাঁৱৰ ফুলভানু বিবি নামৰ 60 বছৰীয়া বৃদ্ধা মহিলাগৰাকীক শুই থকা অৱস্থাত 25 বছৰীয়া পুত্ৰ চান খানে লাঠিৰে কোবাই কোবাই হত্যা কৰে। ইতিমধ্যে আৰক্ষীয়ে কুলাংগাৰ পুত্ৰ চানক আটক কৰিছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে মাতৃ হত্যাকাৰী চান খান সুৰাসক্ত অৱস্থাত আছিল। সুৰা গ্ৰহণ কৰি আহি পৰিয়ালৰ ওপৰত প্ৰায় অত্যাচাৰ চলাইছিল চান খানে। ঘটনাটো মানে কি, কালি দুপৰীয়া বোলে আহিছিলে গুৱাহাটীৰ পৰা, ল'ৰাটো গুৱাহাটীত থাকে। অহাৰ পিছত মানে ল'ৰাটো বোলে পাগলৰ দৰে হৈছে, তাৰমানে এনে নিচা কৰি থাকে। তাৰমানে আমিও গম পোৱা নাই ল'ৰাটো অহা বুলি, এনে বেলেগৰ মুখৰ পৰা শুনিছোঁ। পাছত ৰাতি মিনিমাম 5টামান বজাত মানে কিবা এটা চাউণ্ড পাইছোঁ, আৰু পুৰা মাৰি থকা বুলি চাউণ্ড পাইছোঁ, আৰু মানে মই মল্লো এনেকুৱা চাউণ্ড পাইছোঁ। তেতিয়া মানে আমি শুই আছোঁ, ঘৰটো অলপ মানে দূৰততো হ'লেও মানে চাউণ্ডটো পোৱা গৈছে। আৰু তেতিয়া মানে ভাবিলোঁ ক'ত বা কি হ'ল। মিনিমাম 2-3 মিনিটমান পিছত মানে আকৌ মানে শান্ত হৈ গ'ল। ভাবিলোঁ যে মানে কোনোবাই কিজানি মানে মতাই তিৰিক মাৰি আছে, সেইটো কিজানি সমাধান হৈ গ'ল। আমি উঠি অহা নাই। তাৰপিছত মানে 6টা, 6:30মান বজাত যেতিয়া মানে খবৰ পালোঁ, তেতিয়া আহিলোঁ। আহি কেনে চাওঁ যে সি পাগলৰ দৰে আছে, তাক বান্ধি থৈ দিছে। এনেকুৱা মানে আহি কেনে দেখা পাইছে। তাৰপিছত পুলিচ আহি কেনে তাক লৈ গৈছে। কিহেৰে আঘাত কৰিছে মোক? বাঁহেদি আঘাত কৰা মানে গম পাইছোঁ। আৰু নিজৰ ল'ৰা হয়? নিজৰ ল'ৰা হয়, মানে নিজৰ ল'ৰাই মানে মাকক মাৰিছে। ল'ৰাটোৰ বয়স মিনিমাম 25, মাকৰ 60 মান হ'ব। ল'ৰাজন এতিয়া মানে পুলিচৰ জিম্মাত মানে দিয়া হৈছে, এতিয়া থানাত আছে নেকি। চানখা ভাইটিখন গুৱাহাটীৰ পৰা আহিল, আহি কিনে ঘৰত কিবা হৈছে আমিতো আৰু গম নাপাওঁ। আমি গুৱাহাটীৰ পৰা আহিলোঁ, পিছ ৰাতি শুনা পাওঁ যে মাৰ মাৰছি, ভাইকে ধৰি মাৰছি। সৰু ভাইটি চানখা। মাৰ বয়স 60 মান হৈছে। তেতিয়া দেখা মতে বাঁহেদি মাৰছে, বাঁহৰ লাঠি। আমি 3 ভাই। আৰক্ষী আহিছে, আৰক্ষী চাই আছে। ভাইটিৰ এটা 30 মান হ'ব, এটা 24 মান। যোনটো মাৰ্ডাৰ কৰিছে এটা 24 মান। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী পানীগাঁৱৰ দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল আপোনাৰ সন্তানৰ বাবে এখন নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান। আমাৰ ইয়াত ডিজিটেল পদ্ধতিৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰি সংগীত, ক্ৰীড়া, কম্পিউটাৰ, আচাৰ ব্যৱহাৰ আদিৰ শিক্ষা দিয়া হয়। নাৰ্চাৰীৰ পৰা 9ম শ্ৰেণীলৈ নামভৰ্তি চলি আছে। প্ৰতিটো শ্ৰেণীতে আসন সীমিত। সবিশেষ জনাৰ বাবে যোগাযোগ নম্বৰ 7002074654 নাইবা 9101997764 নাইবা 6900914426।